এই ভিডিওটো আপোনালোকে চাওক, পৰচিনটো চাওক আৰু এইটো চাওক। আপোনালোকে কোনটো শুদ্ধ কোনটো অশুদ্ধ আপোনালোকে কমেন্টছ কৰি আশা কৰিছোঁ জনাব। আৰু আমাৰ টাইবিমটো ধৰক একেলগত ডালাই কৰিবলৈ ব্যৱস্থা কৰিছোঁ, যাতে একেলগত কৰিলে আমাৰ গড়খনৰ হেৰিটো বহুত বাঢ়ি যায় আৰু মজবুত হ'ব আশা কৰিছোঁ। একচুৱেলি আমাৰ ধৰক খৰচটো অকণমান বাঢ়ি যায়, তথাপিও মানে একেলগত কৰিলে বহুত এটা মজবুত হ'ব কাৰণে এইটো কাৰণত আমি চাটাইং একেলগত কৰিলোঁ। আৰু ডালাইটো আমাৰ দি আছোঁ 1.5 দি আছোঁ, এটিং বালি, ডেটিং গুটি আৰু চিমেণ্ট এটিং, সেইটো হিচাপত তাৰমানে আমি কৰি আছোঁ। আৰু বাইবেটৰটো আপোনালোকে টাইবিমত মাৰিবলৈ চেষ্টা কৰিব, মাৰিলে আমাৰ ঘৰখন সেইটো কাৰণতো বহুত এটা মজবুত হয়। আৰু আমাৰ খুঁটাকেইটাত যে লোহাকেইটা দিলোঁ, লোহাত একচুৱেলি খুঁটাত তাৰমানে আমাৰ 8ডালকৈ চিষ্টিঙৰ গোটেইকেইটা খুঁটাত তাৰমানে চিষ্টিঙত দিয়া হ'ল, আৰু বিমত 6ডালকৈ দিয়া হ'ল চিষ্টিঙৰ। মাজত যোনটো দিলোঁ এইটো একচুৱেলি কাটপিচ হয়, কেৰেন বুলি কয়, আৰু কিছুমানে এক্সট্ৰা বাৰ বুলি কয়। তেনেকুৱা হিচাপত কামটো কৰিছোঁ। আৰু এই চুকত চাওক, চুকত কেনেকুৱা আছে সেইটো চাওক। চবফালে চাৰিওফালে আমাৰ কভাৰিংটো 1.5 ইঞ্চিকৈ ৰাখিলোঁ। এইফালেও চাওক আপোনালোকে এবাৰ কেনেকুৱা চিষ্টেমত কামটো কৰিছোঁ। এনেকুৱা কৰিবলৈ চবেই যাতে এনেকুৱা কামটো কৰে আশা কৰিছোঁ। এনেকুৱা কৰিলে মোৰ মানে হেৰিত আৰু এনেকুৱা শুদ্ধ হয়। আৰু যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি